আজিৰ পেপাৰখন লৈ আহিছোঁ APDCL-ত অহা প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ। তো ADR কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে পেপাৰখন চাই যাব, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। এইকেইটা কুৱেশ্যন এইবাৰ ADR-ত আহিব পাৰে। তো আজিৰ প্ৰথম কুৱেশ্যনটো আছিলে, ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনত ৰাষ্ট্ৰদূত হিচাপে কাক পঠিয়াইছিলে? হোম ভাস্কৰ বৰ্মন সেন্ট এজ এ এম্বেচেডৰ টু হৰ্ষবৰ্ধন। তো ইয়াৰ অপশ্যনত আছে ভায়ু, বৰুণা, মেঘদূত, হং সাবেগা। তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, হং সাবেগা। হং সাবেগাক পঠাইছিল। তাৰপিছত নেক্সট কুৱেশ্যন, who has been awarded Padma Shri Award in 2019? 2019 চনত পদ্মশ্ৰী বঁটা কোনে লাভ কৰিছে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, শ্ৰী উদ্ধৱ ভৰালী। শ্ৰী উদ্ধৱ ভৰালীয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। আৰু 2019 চনত ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছে? ভূপেন হাজৰিকাই লাভ কৰিছে। আৰু দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছে? ভূপেন হাজৰিকাই লাভ কৰিছে, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, মাধৱদেৱৰ জন্ম ক'ত হৈছিল? আমি সকলোৱে জানো মাধৱদেৱৰ জন্ম লখিমপুৰৰ লেটেকু পুখুৰীৰ ওচৰত হৈছিল। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, এ কম্বাইনেশ্যন অফ ৰ এণ্ড কুলম ইজ কল্ড। ৰ এণ্ড কুলমৰ সংমিশ্ৰণক কি বুলি কোৱা হয়? এনেকুৱা আপোনালোকে ৰ আৰু কুলম দেখা পাব। এই সংমিশ্ৰণক কি বুলি কোৱা হয়? তোক আমি চেল বুলি কওঁ। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, কোক বুলি কওঁ। তাৰপিছত নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? আমি সকলোৱে জানো ৰাজ্যসভাৰ অধ্যক্ষ ভাইচ প্ৰেচিডেণ্ট হয়। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, ভাইচ প্ৰেচিডেণ্ট। আৰু লোকসভাৰ অধ্যক্ষ কোন? অনলি প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হু ইজ নট মেম্বাৰ অফ বিছমেটিক? কোন দেশ বিছমেটিকৰ সদস্য নহয়? তো এই বিছমেটিক মানে হৈছে কেইটামান দেশ একেলগে হৈ এটা বন্ধুত্বপূৰ্ণ হিচাপে কাম কৰে। যেনেকুৱা আমাৰ ইণ্ডিয়াৰ প্ৰডাক্ট বাংলাদেশত যায় আৰু বাংলাদেশৰ প্ৰডাক্ট আমাৰ ইণ্ডিয়াত আহে। এনেকুৱা চিষ্টেম যিবোৰ দেশৰ লগত আছে সেইবিলাক দেশত আমি বিছমেটিকৰ অন্তৰ্ভুক্ত বুলি কওঁ। তো ইয়াতে তলত কোনখন দেশ আমাৰ বিছমেটিকৰ সদস্য নহয়? তো আমি সকলোৱে জানো নেপাল, শ্ৰীলংকা, বাংলাদেশ এইবাৰ আমাৰ ইণ্ডিয়াৰ লগত বহুত সম্পৰ্ক ভাল। অনলি কিজিকিস্তান বিছমেটিকৰ সদস্য নহয়। কিজিকিস্তানৰ লগত এইবাৰ দেশৰ লগত কোনো সংযোগ স্থান নাই। সংযোগ আছে, বন্ধুত্বপূৰ্ণ সংযোগ স্থান নাই, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নাই, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৰোট নামঘোষা? নামঘোষা কোনে লিখিছিল? আমি সকলোৱে জানো নামঘোষা মাধৱদেৱে লিখিছিল। এই নামঘোষা আৰু কীৰ্তন ঘোষা আপোনালোকৰ কনফিউশ্যন হ'ব পাৰে। কীৰ্তন ঘোষাটো শংকৰদেৱে লিখিছিল আৰু নামঘোষাটো মাধৱদেৱে লিখিছিল। তো নামঘোষা আৰু কীৰ্তন ঘোষা কেনেকৈ আপোনালোকে চিনাক্ত কৰিব? ইয়াতে যে নাম আছে, নামৰ ইয়াতে ম দেখিবলৈ পাইছে। চাওক, এই মটো ডাইৰেক্ট আপোনালোকে মাধৱদেৱক লৈ আহিব, মাধৱদেৱ। আৰু কীৰ্তন ঘোষাত কোনো ধৰণৰ ম নাই, এইটো শংকৰদেৱ, এনেকৈ মনত ৰাখিব। তো নাম কাৰ লগত জড়িত? মাধৱদেৱৰ লগত জড়িত। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। চৰি, এইটো নহয়, এইটো এক নম্বৰ, এইটো মাধৱ কন্দলি দিছোঁ মই, এইটো মাধৱদেৱ। আৰু এই মাধৱদেৱৰ গুৰু কোন আছিলে? শংকৰদেৱ। আৰু শংকৰদেৱৰ গুৰু কোন আছিলে? মাধৱ কন্দলি, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৰোট কাৰেংগী লিগিৰি? কাৰেংগী লিগিৰি কোনে লিখিছিলে? কাৰেংগী লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালা লিখিছিলে। অসমীয়া প্ৰথম বোলছবি জয়মতীৰ সম্পাদক আৰু এক্টৰ, মনত ৰাখিব। ইয়ে কি কৰিছিলে? কাৰেংগী লিগিৰি লিখিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ এছামিজ ফিল্ম ৱাজ ৰিলিজড ইন 1935? অলপ আগত আপোনাক কৈয়ে দিলোঁ। 1935 চনত কোনখন অসমীয়া ছবি মুক্তি পাইছিল?
এটা হচ্ছে জয়মতী। আর এই জয়মতী কোনে রচনা করেছিল? জ্যোতিপ্রসাদ আগরওয়ালা। আৰু ইয়াত অভিনেত্ৰী হিচাপে কোনে কৰিছিলে? আইদেউ সন্দিকৈ, মনত ৰাখিব। আৰু এক্টৰ আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত নেক্সট কুৱেশ্যন, কাউন্সিল অফ ষ্টেটছ ৱাজ ৰিনেম এজ। কাউন্সিল অফ ষ্টেটছৰ নামকৰণ কৰা হয়। আগতে আমাৰ যে বৰ্তমান যে ৰাজ্যসভা আপোনালোকে দেখিবলৈ পাইছে, এইটো আগতে কাউন্সিল অফ ষ্টেট বুলি মাতিছিল। এইটো ৰিনেম কৰি বৰ্তমান ৰাজ্যসভা বনাই দিছে। কাউন্সিল অফ ষ্টেট মানে কি? আমাৰ ভাৰতবৰ্ষ এখন এনেকুৱা ধৰণৰ দেশ যিবোৰ বিভিন্ন ঠাইৰ পৰা ষ্টেট আহি এখন দেশ হৈছে। তো এই বিভিন্ন ঠাইৰ পৰা ষ্টেটবিলাক আহি এখন দেশ যে হৈছে, এই দেশত এটা কাউন্সিল বনোৱা হৈছিল। সেইকাৰণে ইয়াক কাউন্সিল অফ ষ্টেট বুলি কৈছিল। কিন্তু ইয়াক বৰ্তমান ৰিনেম কৰি ৰাজ্যসভা বুলি চিনাক্ত কৰিব পাৰি। তাৰপিছত নেক্সট কুৱেশ্যন লাগব আছো, কোনটো মেনুৰ পৰা আপুনি হেডাৰ আৰু ফুটাৰ সন্নিৱিষ্ট কৰিব পাৰি? এইটো কম্পিউটাৰৰ পৰা আহিছে, কম্পিউটাৰ নলেজৰ পৰা আহিছে। এইটো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন এ, ইনচাৰ্ট মেনু। ইনচাৰ্ট মেনুৰ পৰা আমি কি হেডাৰ আৰু ফুটাৰ সন্নিৱিষ্ট কৰিব পাৰি। তাৰপিছত নেক্সট কুৱেশ্যন, ইউৰ ডক্টৰ গেভ ইউ 7 capsules to be taken 1 at 2 hours interval. How long the capsule last? কি কৰিছে? তোমাৰ এজন ডক্টৰে তোমাক 7টা কেপচুল দিছে 2 ঘণ্টাৰ পিছত এইটো ইউজ কৰিবলৈ। তো এইটো কেপচুল কিমান টাইম থাকিব, কিমান সময় থাকিব? তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন সি, 12 ঘণ্টা থাকিব। তাৰপিছত নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট ডিৰেক্টৰ অফ ইণ্টেলিজেন্স বৰুৱা? ইণ্টেলিজেন্স বৰুৱাৰ বৰ্তমানৰ সঞ্চালক কোন? ইণ্টেলিজেন্স বৰুৱাৰ বৰ্তমান সঞ্চালক হৈছে তপন কুমাৰ ডেকা। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ, তপন কুমাৰ ডেকা। তাৰপিছত নেক্সট কুৱেশ্যন, ভিলেজ ৰকষ্টাৰ ৱাজ ডিৰেক্টেড বাই। ভিলেজ ৰকষ্টাৰক কোনে পৰিচালনা কৰিছিল? তো এইটো শুদ্ধ আনসাৰ হৈ যাব অপশ্যন সি, ৰীমা দাস। ৰীমা দাসে পৰিচালনা কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, বাকৰুম্বা ইজ ডেন্স অফ। বাকৰুম্বা নৃত্য কাৰ? বাকৰুম্বা নৃত্য বড়ো জনজাতিৰ, মনত ৰাখিব, বড়ো জনজাতি। আৰু এই বড়ো জনজাতি কোনটো শিডিউলত পৰে? 6 শিডিউলত পৰে, মনত ৰাখিব। 6 শিডিউল অধীনত সিহঁতে বহুত সা সুবিধা পায়। তাৰপিছত কইন চিষ্টেম ৱাজ ইন্ট্ৰডিউচড বাই। মুদ্ৰা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিলে? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন সি, চুকলেংমুং গৰাখীয়া ৰজা। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ, যাক গৰাখীয়া ৰজা বুলি কোৱা হৈছিল। সেই সময়ত মুদ্ৰা ব্যৱস্থা হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন, শ্ৰী ৰামেশ্বৰ তেলী হৈছে, ৰামেশ্বৰ তেলী কি আছিলে? ৰামেশ্বৰ তেলী আছিলে মিনিষ্টাৰ অফ ষ্টেট ফুড প্ৰচেছিং। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ। কি আছিলে? ফুড প্ৰচেছিঙৰ ৰাজ্যিক মন্ত্ৰী আছিলে। তাৰপিছত নেক্সট কুৱেশ্যন, G20 সমিতি 2019 ক'ত হৈছিলে? G20 সমিতি 2019 অস্কাত হৈছিলে। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। 2023 চনত ক'ত হৈছিলে? এইটো ইণ্ডিয়াত হৈছিলে, মনত ৰাখিব। তাৰপিছত টু ইনচাৰ্ট 3 কুলম্বছ বিটুইন কুলুম ডি এণ্ড ই ইউ উইল কি পাম তেতিয়া? অপশ্যন বি, চিলেক্ট কুলুম ই। কুলুম ই পাম। তাৰপিছত নেক্সট কুৱেশ্যন, ইফ এ লাৰ্জ নাম্বাৰ অফ পিপল আৰ ইনক্ল'জড ইন এ ৰুম দেন, যদি বৃহৎ সংখ্যক মানুহ এটা কোঠাত আবদ্ধ হৈ থাকে তেন্তে আমি কি গেছ পাম? তেতিয়া আমি কি গেছ পাম? যদি এটা কোঠাত বহুত সংখ্যক মানুহ একেলগে গোট খাই থাকে তেতিয়া আমি কাৰ্বন ডাই অক্সাইড গেছ পাম। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ। আৰু কাৰ্বন ডাই অক্সাইড ইনক্ৰিজ হৈ থাকিব। অপশ্যন সি ইজ দ্য কাৰেক্ট আনসাৰ, অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ। তাৰপিছত নেক্সট কুৱেশ্যন, ৰিয়ান পৰাগ কি আছিলে? এজন ক্ৰিকেটাৰ আছিলে, ফেমাছ ক্ৰিকেটাৰ, মনত ৰাখিব। এইটো কুৱেশ্যন যোৱাবাৰ ৰেডিঅ'টো আহিছিলে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত নেক্সট কুৱেশ্যন,
হু ক্যান নট ভোট ইন দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন MLA বিলাক দিব নোৱাৰে তো MLA ফুল ফৰ্ম মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ আৰু মেম্বাৰ অফ লেজিসলেটিভ কাউন্সিল দিব পাৰে মেম্বাৰ অফ ৰাজ্যসভা সিহঁতেও দিব পাৰে মেম্বাৰ অফ লোকসভা সিহঁতেও দিব পাৰে এই তিনিটা দিব পাৰে অনলি MLA বিলাক দিব নোৱাৰে মনত ৰাখিব ৰাষ্ট্ৰপতি নিৰ্বাচনত তাৰপিছত নেক্সট কুৱেশ্যন হোলছ ইন অজন লেয়াৰ কজ বাই অজন লেয়াৰ যে তাতে ফুটা হৈ আছে কিহৰ কাৰণে হৈ আছে মেইন কাৰণটো হৈছে CFC ক্লৰ'ফ্ল'ৰকাৰ্বন যাক ক্লৰ'ফ্ল'ৰকাৰ্বন বুলি কোৱা হয় CFC তাৰপিছত নেক্সট কুৱেশ্যন তো আজিৰ ভিডিও এইখিনি থেংক ইউ যদি আমাৰ চেনেলত আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কোনটো ধৰণৰ ভিডিও আপোনালোকে বিচাৰে কমেণ্টত জনাব তেনেকুৱা ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম আৰু অহা এডিয়াৰ কাৰণে সকলোবিলাক টপিক ৱাইজ ভিডিও আপলোড কৰা হ'ব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে থেংক ইউ